प्राइस আছে তোমাৰ আস্কিং 370 অটোমেটিক ওয়েগনার হয় এখন তোমাৰ 330 আহিব তোমাৰ ইনক্লুডিং ডকুমেন্টেশন 390 আহিব এখন তোমাৰ 190 মান দি দিয়া হ'ব 190 1900 গাড়ী হয় VXI মডেল হয় চলিছে 41000 270 ট্রান্সফার সব কৰি পেলাই দিয়া হ'ব 360 আছে নিউজেবল হৈ যাব 160 মান দিলে দি দিম এখন 350 আছে আস্কিং প্ৰাইস এখন তুমি 170 দিলে হ'ল এখন তুমি একদম লাস্ট মুখ হেই দিলে হ'ল 150 দিলে হ'ল 390 আছে তাৰপৰা নেগোশিয়েট কৰি দিয়া হ'ব 2,60,000 টাকা দিব লাগিব তাৰপৰা নেগোশিয়েট হৈ যাব তাৰপৰা নেগোশিয়েট কৰি দিয়া হ'ব আৰু হেভি ডিসকাউন্ট দি দিয়া হ'ব 155 আছে আস্কিং প্ৰাইস তাৰপৰা নেগোশিয়েট হৈ যাব 170 তাৰ তলতে আহিব ডিসকাউন্ট কৰি পেলাই কৰি দিয়া হ'ব হা নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম লোকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বহুত দিন মূৰত আহিছো মই নগাঁও ট্ৰু ভেলু আপোনাকে কৈছিলে যে নগাঁও ট্ৰু ভেলুৰ ষ্টক আপডেট লাগে বুলি তো ফাইনালি মই আহিছো নগাঁও ট্ৰু ভেলু আৰু নগাঁও ট্ৰু ভেলুত বিভিন্ন ধৰণৰ গাড়ী আছে আপোনাকে দেখা পাইছে বহু গাড়ী আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তে আমাৰ লগত এবাৰ ডিটেইলছ দিব অংকুৰ আছে নমস্কাৰ ভালে আছে আছো কোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক আপুনি কি নগাঁও ডাকৰঘাট পথৰ বুলি কয় আপোনাৰ বনময়ূৰ ধাবা পৰা অলপ আগলৈ আহি পেলাই 1 কিলোমিটাৰ মান ডিসটেন্সতে আছে ন ৰাইট সাইডে আছে গুৱাহাটী লাইনত ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় ন দামবিলাক কেনে ঠিকে থাকিব নেগোশিয়েবল হ'ব টু ভেলুৰ দাম আপোনালোকে গমে পায় যেটো দাম কয় আৰু তাৰপৰা নেগোশিয়েবল হ'ব আৰু যিকিটা দাম থাকে ৰিজনেবল প্ৰাইজতে আছে বহুতে কয় যে টু ভেলু নগাঁৱৰ প্ৰাইচটো ৰিজনেবল হয় আহক যদি আপোনালোকে কিবা ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তে ভিডিঅ'টো সম্পূৰ্ণ চাওক অলপ স্কিপ নকৰিব তেন্তে আমি আৰম্ভ কৰো প্ৰথম এখন তোমাৰ ব্ৰেজাৰ ZXI প্লাস হয় হা টপ মডেল হয় এখন 2022 গাড়ী হয় এখন আস্কিং প্ৰাইস আছে তোমাৰ 11 লাখ 11 লাখ হয় নেক্সট কবা 300 XUV 300 হয় 2020 গাড়ী W8 মডেল হয় এখন তোমাৰ আহিব 825 আস্কিং প্ৰাইস হা 825 কিমান দিলে ওলাব 30% ডাউন পেমেন্ট 30% মানে 30% ধৰ 3-4 লাখ টকা দিলে ওলাই আৰামত ওলাই যাব ওকে ঠিক আছে নেক্সট কব এখন ইনোভা ক্ৰিষ্টা হয় 2016 মডেল হা এখন তোমাৰ আহিব 1350 ইনক্লুডিং ডকুমেন্টেশন ওকে নেক্সট কব এখন XUV 300 হয় এখন তোমাৰ 2023 মডেল হয় অপচনেল মডেলটো হয় হা এখন তোমাৰ 2023 মডেল হয় এখন আহিব আস্কিং প্ৰাইস আছে 930 নেগোশিয়েবল হৈ যাব ঠিক আছে এখন তোমাৰ ব্ৰেজাৰ ZXI মডেলটো হয় 2022 গাড়ী হয় এখন আছে তোমাৰ 1020 আছে আস্কিং প্ৰাইস 10,20,000 তাৰপৰা নেগোশিয়েবল হৈ যাব ওকে নেক্সট কব এখন আছে গ্ৰ্যান্ড ভিটাৰা এখন 2022 মডেল হয় ওকে 2022 লাষ্টৰ গাড়ী হয় ডিসেম্বৰ মাহৰ এখন তোমাৰ আস্কিং প্ৰাইস আছে 15 লাখ তাৰপৰা ডিসকাউন্ট হৈ যাব 15 লাখ ডিসকাউন্ট হৈ যাব নেক্সট কব জিপ কম্পাস হয় তোমাৰ 18 চনৰ হয় এখন আস্কিং প্ৰাইস আছে 14 লাখ তাৰপৰা নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট কব এখন 2000 চনৰ সুইফট VXI হয় 2017 চনৰ এখনৰ প্ৰাইস আছে তোমাৰ আস্কিং 370 ইনক্লুডিং ডকুমেন্টেশন আৰু হেতু নেগোশিয়েবল হৈ যাব ওকে নেক্সট কব এখন আছে S-Cross জেটা মডেল হয় 2017 মডেল 450 আস্কিং প্ৰাইস আছে আস্কিং প্ৰাইস ওকে এখন নেগোশিয়েবল ঠিক আছে নেক্সট কব এখন আছে তোমাৰ XUV 300 W6 মডেলটো হয় 1900 গাড়ী হয় ওকে এখন 730 আছে তাৰপৰা দাম কমি যাব ডিসকাউন্ট হৈ যাব হা ডিসকাউন্ট হৈ যাব নেক্সট কব এখন আৰ্টিকা হয় এখন 2100 গাড়ী হয় এখন তোমাৰ আহিব 8 লাখ আস্কিং প্ৰাইস আছে 760 770 এনেকুৱা আহি যাব 760 770 ওকে নেক্সট কব সনেট এখন সনেট হয় 2021 গাড়ী হয় 750 আছে 730 720 এনেকুৱা আহি যাব ন নেক্সট ওয়েগনাৰ কব এখন ওয়েগনাৰ হয় ZXI মডেল হয় এখন অটোমেটিক হয় হা 2019 গাড়ী হয় এখন 530 আছে নেগোশিয়েবল নেক্সট কব ওয়েগনাৰ 18 চনৰ অটোমেটিক ওয়েগনাৰ হয় এখন তোমাৰ 330 আহিব 330 নেক্সট কব সেলেৰিও হয় তোমাৰ 2022 গাড়ী হ'ব এখন এখনৰ প্ৰাইস আহিব তোমাৰ এপ্ৰক্স 550 ZXI মডেলটো হয় ঠিক কব আমাক ব্ৰেজা এখন ব্ৰেজা হয় 2017 চনৰ হা এখন কাগজ পাতি কৰি পেলাই এখন তোমাৰ 575 আছে তাৰপৰা নেগোশিয়েবল হৈ যাব হেভি ডিসকাউন্ট দি দিম এখন ঠিক আছে নেক্সট কব এখন ডিজায়াৰ ZXI হয় অপচনেল মডেলটো হা এখন তোমাৰ ইনক্লুডিং ডকুমেন্টেশন 390 আহিব 390 ওকে 2016 চনৰ গাড়ী হয় আৰু এবোৰ ফাইনান্স হৈ যাব না ফাইনান্স হৈ যাব নেক্সট কব এখন সুইফট VXI হয় হা এখন তোমাৰ আহিব 510 ত আহি যাব 2019 গাড়ী হয় এখন ভ্যান এখন আছে স্কুল ভাড়া কাৰণে ভ্যান লাগে 2017 চনৰ গাড়ী হয় 2,15,000 টাকা আস্কিং আছে এখন তোমাৰ 190 মান দি দিয়া হ'ব 190 ভ্যান ওকে নেক্সট কব এখন সুইফট VXI এখন আছে এখন 1900 গাড়ী হয় VXI মডেল হয় চলিছে 41,000 এখন তো 475 তাৰপৰা নেগোশিয়েবল হৈ যাব ওকে নেক্সট কব এখন ট্ৰাইবাৰ হয় এখন তোমাৰ 2020 মডেল RXZ মডেলটো হয় 2020
এখন 550 আছে তাৰপৰা হুম। নেগোচিয়েবল হৈ যাব প্ৰাইচ ঠিক আছে নেক্সট ডাস্টাৰ ৰাস্তা এখন 2014 গাড়ী হয় হুম। 270 ট্ৰান্সফাৰ চব কৰি পেলাই দিয়া হ'ব 2,70,000 2,70,000 ওকে নেক্সট ক'ব এখন ব্ৰেজা হয় হুম। এখন ব্ৰেজা VXI টো হয় হা হুম। এখন 2022 গাড়ী হয় হুম। 750 আস্কিং প্ৰাইচ আছে হুম। তাৰপৰা নেগোচিয়েবল হৈ যাব ঠিক আছে এখন তোমাৰ i20 মেগনা হয় 2016 গাড়ী হয় হুম। 440 আছে প্ৰাইচ হুম। তাৰপৰা ডিসকাউন্ট কৰি দিয়া হ'ব ডিসকাউন্ট কৰি দিব হা। ঠিক আছে TUV এখন আছে এখন QV 2016 চনৰ গাড়ী হয় হা। TUV 300 হা। T6 মডেলটো হয় হা T6 360 আছে নেগোচিয়েবল হৈ যাব এখন 360 360 ওকে নেক্সট ক'ব এখন Amaze। তোমাৰ আমেজ হয় 2019 হা। এখন তোমাৰ 4 লাখ আছে হা। তাৰপৰা নেগোচিয়েবল হৈ যাব এখন হৈ যাব নেক্সট কুইক খন আমাৰ এখন কুইড এখন আছে 2018 চনৰ হা হা। এখন তুমি 170 আছে আস্কিং প্ৰাইচ 160 মান দিলে দি দিম এখন 160 ঠিক আছে এখন তোমাৰ i20 মেগনা এখন আছে হুম। 2015 চনৰ হয় হা। এখন 350 আছে আস্কিং প্ৰাইচ হুম। ৰানিংটো অকণ বেছি হৈছে নেগোচিয়েবল হৈ যাব প্ৰাইচ হৈ যাব ন নেক্সট এখন আৰ্টিকা এখন আৰ্টিকা তোমাৰ এখন VXI মডেলটো হয় হুম। 2019 হুম। আস্কিং প্ৰাইচ আছে 8 লাখ হুম। তাৰপৰা নেগোচিয়েবল হৈ যাব হৈ যাব নেক্সট এখন K10 খন আছে হা হুম। 2012 চনৰ হুম। এইটো ফাৰ্ষ্ট ওনাৰ গাড়ী হয় হুম। এইটো নন টাচ গাড়ী হয় হুম। এটা টাচপিন নাই গাড়ীখনত এখন তুমি 170 দিলে হ'ল 170 170 Okay. ইনক্লুডিং ডকুমেন্টেশন নেক্সট এখন K10 এখন K10 হয় 2023 গাড়ী হয় হুম। এখন 510 আহিব 510 510 হ'ব তাৰপৰা ডিসকাউন্ট কৰি দিয়া হ'ব হা ঠিক আছে এখন তোমাৰ ইগনিছ হয় এখন তোমাৰ 2017 চনৰ জেটা মডেলটো হয় হুম। এখন তোমাৰ আস্কিং প্ৰাইচ আছে 370 আস্কিং প্ৰাইচ আছে হুম। নেগোচিয়েবল হৈ যাব হা ঠিক আছে এখন ভাল হৈছে চলাবলৈ এখন ৱেগনাৰ আছে হুম। হেল্ল হুম। এখন তুমি একদম লাষ্ট মোক হেৰি দিলে হ'ল 150 দিলে হ'ল 150 150 Okay. এখন চেন্ট্ৰ এখন আছে হুম। 2019 গাড়ী হয় হুম। স্পৰ্টছ মডেলটো হয় এইটো হা হুম। এখন তুমি মোক হেৰি দিলে হ'ল ট্ৰান্সপাৰেন্সি ইনক্লুড কৰি পেলাই 390 আছে তাৰপৰা নেগোচিয়েট কৰি দিয়া হ'ব নেগোচিয়েট কৰি দিব ঠিক আছে এখন স্কৰপিঅ এখন আছে 2018 চনৰ হুম। S11 হুম। এখন তোমাৰ হেৰি আস্কিং প্ৰাইচ আছে 13 লাখ হুম। এখন 1250 মান দিলেও দি দিম 1250 1250 Okay. ইনক্লুডিং ডকুমেন্টেশন Okay. এখন ৱেগনাৰ আছে 2014 চনৰ এখন ট্ৰান্সফাৰ কৰি পেলাই 2,60,000 টকা দিব লাগিব তাৰপৰা নেগোচিয়েট হৈ যাব প্ৰাইচ এখন আৰ্টিকা হয় 2018 চনৰ হুম। ZXI প্লাছ মডেলটো হয় হুম। টপ ভেৰিয়েণ্ট গাড়ী হয় হুম। এখন 840 আছে আস্কিং প্ৰাইচ হুম। 76,000 চলিছে হুম। অৰিজিনেল মিটাৰ এখন তোমাৰ নেগোচিয়েট কৰি দিয়া হ'ব আৰু হেভি ডিসকাউন্ট দি দিয়া হ'ব এখন হুম। মিনিমাম 780 মান তুমি দি দিম এখন কণ্ডিশ্যন ভাল আছে এবাৰ চাই ল'লে হ'ল Okay. হা এখন i10 আছে হুম। 2008 মডেল 2015 চনৰ হুম। 92,000 চলিছে হুম। 320 আছে আস্কিং প্ৰাইচ এখনো নেগোচিয়েট কৰি পেলাই দি দিয়া হ'ব ঠিক আছে হেভি ডিসকাউন্ট দিয়া হ'ব এইখন হা Okay. এল্টো তোমাৰ 19 গাড়ী হয় হা এল্টো এখন LXI মডেলটো হয় 3 লাখ টকা আস্কিং প্ৰাইচ আছে হুম। তাৰপৰা নেগোচিয়েট হৈ যাব ঠিক আছে এখন তোমাৰ ইয়ন ইৰা প্লাছ হয় হা 2015 চনৰ মডেল হুম। 155 আছে আস্কিং প্ৰাইচ তাৰপৰা নেগোচিয়েট হৈ যাব এখন নেগোচিয়েট হৈ যাব নেগোচিয়েট হৈ যাব এখন ঠিক আছে এখন আছে চেলেৰিও হুম। 2022 গাড়ী হয় হুম। এখন ডিসকাউন্ট কৰি পেলাই এখন 490 মানত আহি যাব এখন 490 এনেকুৱা আহি যাব Okay. এখন এল্টো K10 হয় হুম। এখন 170 মান 11 চনৰ গাড়ী হয় 170 তাৰ তলতে আহিব ডিসকাউন্ট কৰি পেলাই কৰি দিয়া হ'ব হা Okay. দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব ট্ৰু ভেলুৰ কথা আপোনালোকে গম পায় আগতো ভিডিঅ' দিছোঁ বহুতে গাড়ী ক্ৰয় কৰিছে আশা থাকিলে এইবাৰো আপোনালোকৰ কাৰণে যদি এটা ভাল গাড়ী বিচাৰি আছে নিশ্চয় আপোনালোকে ট্ৰু ভেলু ভিজিট কৰিব পাৰে ষ্টক বহুত আছে বহুতখিনি আছে যিখিনি কাভাৰ কৰিলোঁ আৰু বহুত গাড়ী আছে আপোনালোকক দেখুৱাই দিছোঁ ষ্টকবোৰ আৰু আপোনালোকে কণ্টেক্ট কৰি ল'ব পাই যাব যিকোনো গাড়ী আপোনাক যিকোনো গাড়ী লাগে যদি আপুনি মাৰুতি চুজুকি গাড়ী বেছি ৰাখে আৰু বেলেগ কোম্পানীৰো আছে আপোনালোকে ফোন কৰিলে হ'ল স্ক্ৰীনত দিয়া নাম্বাৰত এইখিনিয়ে ক'বলৈ নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন ভিডিঅ' আশা দি টাটা বাই বাই